वेलकम टू रंजिताज भिडिओज मोर मरমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ কিতাপৰ সুখ কবিতা আজি মই প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা আজি ভিডিঅ' আৰম্ভ কৰো ক্ৰিয়াকলাপ নাম্বাৰ 1 কবিতাটি মুখস্থ লিখা তোমালোকে কবিতা মুখস্থ কৰিবা নাম্বাৰ 2 কবিগৰাকীৰ আন কবিতা সংগ্ৰহ কৰি পঢ়া তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা নাম্বাৰ 3 এতিয়া মই তোমালোকক উত্তৰ দিম ঠিক আছে নাম্বাৰ 3 ৰ উত্তৰ লিখাৰ প্ৰশ্নৰ মই তোমালোকক উত্তৰ দিম ক সুখ বিচাৰোতে মানুহে সংসাৰত কি পায় উত্তৰত লিখিবা সুখ বিচাৰোতে মানুহে সংসাৰত দুখ পায় খ প্ৰশ্ন কাৰ পাছে পাছে সুখ ফুৰে উত্তৰ যিজনে নিজৰ স্বাৰ্থ ত্যাগ কৰিব পাৰে সেইজনৰ পাছে পাছে সুখ ফুৰে গ প্ৰশ্ন সংসাৰখন কেনেকৈ সুখৰ ঠাই হৈ পৰে উত্তৰ পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই হৈ পৰে ঘ সংসাৰত কেতিয়া দুখ নোহোৱা হয় উত্তৰ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নোহোৱা হয় কবিয়ে মানুহৰ সেৱা মানুহৰ পূজা কিয় কৰিবলৈ কৈছে উত্তৰ কবিয়ে মানুহৰ সেৱা মানুহৰ পূজা এই কাৰণেই কৰিবলৈ কৈছে যে এইবোৰ কৰিলে মানুহৰ উপকাৰ হোৱাৰ লগতে নিজৰ মনতো সুখ পোৱা যায় কবিৰ মতে কিহত পৰম সন্তোষ লভিব পাৰি উত্তৰ কবিৰ মতে ত্যাগত পৰম সন্তোষ লভিব পাৰি প্ৰশ্ন চোৱা স্বাৰ্থৰ বাটৰ আৰু নিস্বাৰ্থৰ বাট কবিয়ে কেনেকুৱা বুলি কৈছে উত্তৰত লিখিবা স্বাৰ্থৰ বাট দুখৰ কাঁইটেৰে ভৰা আৰু নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি বুলি কবিয়ে কৈছে প্ৰশ্ন কবিতাটিৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা মই তোমালোকক উত্তৰ দি আছো ঠিক আছে উত্তৰ কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ সুখ নামৰ কবিতাটিৰ মূল কথাখিনি হৈছে বিশ্বৰ প্ৰতিগৰাকী মানুহে সুখ বুলি প্ৰায় বলিয়াৰ দৰে হৈ সুখৰ সন্ধান বিচাৰি ফুৰে কিন্তু তেনেদৰে সুখ বিচাৰি হাবাথুৰি খাই শেষত তেওঁলোকে সংসাৰত সুখৰ সলনি দুখৰ উপৰি দুখে পায় জীৱনত তাৎপৰ্য অনুধাৱন কৰা মানুহে জানে যে আনৰ সুখত সুখী হোৱা আৰু আনৰ দুখত দুখী হোৱা জনে জীৱনত প্ৰকৃত সুখ লাভ কৰিবলৈ সক্ষম হয় নিস্বাৰ্থভাৱে সকলোকে আপোন কৰি ল'ব পৰা জনেহে জীৱনত সুখৰ মুখ দেখিবলৈ সক্ষম হয় কবিয়ে কৈছিল যে পৰৰ কাৰণে কান্দিব পাৰিলে কান্দোনতো সুখ পায় প্ৰকৃত সুখৰ পৃথিৱীখনেই আমাৰ ঘৰ আমি সকলোৱে বাই ভনী এই বুলি অনুভৱ কৰিব পাৰিলে আমাৰ জীৱনটো সুখময় হৈ পৰিব আমি নিস্বাৰ্থ জীৱন ধাৰণ কৰিব লাগে তেতিয়া আৰু আমাৰ জীৱনত কেতিয়াও সুখৰ ওৰ নপৰে 6 প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ক পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি পমি যায় পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই মই তোমালোকক উত্তৰ দিম ঠিক আছে উত্তৰত লিখিবা প্ৰসংগ উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাৰ দ্বাৰা ৰচিত সুখ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে সংগতি কবিয়ে আমাক ইয়াকে অৱগত কৰিছে যে আমি জীৱনত নিজৰ বাদে আনৰ অভাৱ দুখ কষ্টৰ কথা নাভাবো যদি আমি আনক আপোন কৰিব পাৰো তেন্তে আমাৰ সংসাৰত দুখ নাথাকিব এতিয়া ব্যাখ্যাত চোৱা মানুহৰ জীৱন খন্তেকীয়া জীয়াই থকা দিন কেইটাত ভালে থাকি সকলোৰে লগত মিলি থাকিব লাগে কেতিয়াও কাৰো অহিত চিন্তা কৰিব নালাগে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হ'বলৈ শিকিব লাগে তেতিয়াহে সংসাৰত সুখ লাভ কৰিব পাৰি পৰৰ অভাৱ পৰৰ দুখত অন্তৰে যদি কান্দে পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ মুক্ত হৈ সংসাৰ সুখেৰে ভৰি পৰিব এতিয়া আমি আলোচনা কৰো খৰ উত্তৰ ঠিক আছে খৰ প্ৰশ্ন তোমালোকে কিতাপতে চাই লবা উত্তৰ চোৱা খৰ প্ৰসংগ একেই হ'ব সংগতি এই কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে ইয়াকে বুজাব বিচাৰিছে যে আমি নিস্বাৰ্থভাৱে জীৱন কটাব লাগে আমি সকলোকে ভাই ভনী বুলি ভাবিব লাগে
ব্যাখ্যা আমি সদায় ভাল আৰু সৎ হ'ব লাগে। ভাল মানুহে সকলোতে সন্মান পায়। সেয়েহে সদায় নিস্বাৰ্থভাৱে কাম কৰি আনৰ হিত সাধন কৰিব লাগে। বিশ্বৰ সকলো প্ৰাণীয়ে এক ভগৱানৰ সন্তান। নিজৰ আপোন বুলি ভাবি সকলোৰে লগত মিলি থাকিব লাগে। তেতিয়া সংসাৰত কেতিয়াও সুখৰ ওৰ নপৰে। আনক আপোন কৰিব পাৰিলে জীৱনৰ পৰা দুখবোৰ আঁতৰি সুখেৰে ভৰি পৰিব। এতিয়া আমি 7 প্ৰশ্ন তোমালোকে নিজৰ কিতাপতে চাবা। মই তোমালোকে নিজৰ কিতাপত চাবা। মই তোমালোকক উত্তৰ দি আছো। গাই গোটা পেটে ভৰাল। এই জতুৱা ঠাঁচটোৱে কবিতাটোত এইটো অৰ্থ প্ৰকাশ কৰিছে যে মানুহক অকল নিজৰ কামতেই ব্যস্ত নাথাকি আনৰো উপকাৰ সাধন কৰিব দিছে। বুজা আৰু লিখা। মই তোমালোকক উত্তৰ মাতি শুনাম। তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। ঠিক আছে। সেন্দুৰীয়া, ধেমালীয়া, তৰি, মানৱী, ধৰমী, সুগন্ধি। উত্তৰত তোমালোকে ধুনীয়াকৈ লিখি থৈ দিবা। এতিয়া 9 চোৱা। উদাহৰণটো চাই বাকী কেইটা কৰা। দিনত কণা, দিন কণা। পৰমজী পিতা, পৰম পিতা। ভাই আৰু ভনী, ভাই ভনী। বিশ্বলৈ প্ৰেম, বিশ্ব প্ৰেম। যথাজী অৰ্থ, যথাৰ্থ। নৰ আৰু নাৰী, নৰ নাৰী। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া চোৱা 10 প্ৰশ্ন চোৱা। ভাৱ বহলাই লিখা। মই তোমালোকক ক আৰু খৰ উত্তৰ দি আছো। ঠিক আছে। 10 ক উত্তৰ চোৱা। ফুলৰ কাম হ'ল বিন্ধা, ই আপোন পৰ নাজানে। কিছুমান স্বাৰ্থপৰ মানুহে ইয়াৰ বশৱৰ্তী হৈ আনক বিন্দিবলৈ অহা যোৱা বাটত হুল পুতি থয়। কিন্তু কেতিয়াবা ক'ব নোৱাৰাকৈয়ে সেই হুলত পৰি নিজে আঘাত পাব লগা হয়। অৰ্থাৎ পৰক আঘাত দিয়াৰ কথা চিন্তা কৰোঁতে নিজে আঘাতপ্ৰাপ্ত হ'ব লগা হয়। সেইকাৰণে আনৰ অহিত কেতিয়াও চিন্তা কৰিব নালাগে। খৰ উত্তৰত চোৱা। নিজৰ ওপৰতে সমস্ত পৃথিৱী। নিজে যদি সৎ হ'ব পাৰা আনে তোমাক একো হানি কৰিব নোৱাৰে। নিজৰ চৰিত্ৰ সততাক লৈয়ে জীৱন। সৎ ব্যক্তি এগৰাকীয়ে কেতিয়াও কাৰো অহিত চিন্তা নকৰে। সকলোৰে লগত তেওঁ সৎভাৱেই চলে। আনৰ অহিত চিন্তা নকৰা ব্যক্তিজনৰ আনেও অহিত চিন্তা নকৰে। গতিকে ভাল ব্যক্তি এজনৰ বাবে গোটেই জগতখনেই ভাল হৈ পৰে। নিজে ভাল হৈ থাকি আনক সন্মান দিলে নিজেও সন্মান পায়। সেইবাবে কোৱা হয় আপোন ভালেই জগত ভাল। তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজি ভিডিঅ' বুজি পাইছা বুলি। তোমালোকৰ হিন্দী কিতাপৰ গোটেই পাঠৰ অভ্যাসমালা প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে। তোমালোকে চোৱা নাই যদি চাই ল'বা। আশা ৰাখিছোঁ তোমালোকে হিন্দীৰ দৰেই তোমালোকে আপোন পাঠ অসমীয়াটো মোক মৰম দিবা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।